আছিলে তাৰে ৰিজাল্টৰ দিন হয়। চ' চাওঁ আজি কোন ৰাস্তাত যদি কাৰোবাক পাওঁ তাৰে ভিডিঅ'টো এবাৰ তেওঁলোকৰ হেৰিখন লৈ লওঁ। হয়, দাদা এজন আহিছে, দাদা ৰ'বচোন। বাহ, দাদাটো একদম আজি ধুনীয়াকে আমাৰ নৰেন্দ্ৰ মোদী, আমাৰ হেমন্ত বিশ্ব শৰ্মা আৰু পদম ফুল। চ' দাদা আজি আপুনি ৰিজাল্ট ওলোৱাৰ আগতে একদম ৰেডি হৈ ওলাই গৈছে যে একদম কালাৰ চালাৰ লগাই, কিবা ক'ব বিচাৰিব নেকি? মোৰ আপোনাৰ কথাটো অলপ হাঁহি উঠিছে, বেয়া নাপাব। ৰিজাল্ট ওলাইছে মানে মই কথাটো বুজি পোৱা নাই। ৰিজাল্টটো ভোট দিয়া মানে মানুহে ভোট দিয়াৰ আগতে ওলাই গৈছে। কেনেকে আপুনি কেনেকে গম পাই গ'লে ৰিজাল্টটো ভোট দিয়াৰ আগতে ওলাই গৈছে? আমি সনাতনী মানুহ, অসমত জয় মানে সনাতনত জয়। এনে এজন নেতা আমি আমাৰ পাব্লিকে নিৰ্বাচিত কৰিছে, এনে এজন নেতা আমাৰ ওচৰত আছে, তেওঁৰ বাহিৰে আমাৰ পাব্লিকে, অসমৰ পাব্লিকে কল্পনা কৰিব নোৱাৰে। তেওঁ হ'ল আমাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা, যেটা আমি মৰমত মামা বুলি কওঁ। মানে আপোনালোকে আগৰ পৰাই গম পাই গৈছে যে আমাৰ মামা এবাৰ আহিব, হেমন্ত বিশ্ব শৰ্মা আকৌ আহিব। হয়, ত' অসমত যে মানে ইলেকশ্যন হোৱাৰ আগতে আপোনালোকে আগৰ পৰাই গম পায়। আরে মামার বাহিরে কোন আছে? কোন অপশন আছে নেকি? কারাপশন কারাপশন কারাপশন, সব কারাপশন হটাও। কিন্তু এতিয়াতো মামা আগতে গম পোৱা গৈছে যে মুছলিম ভোটবিলাকতো মামা তাত পৰা নাই। কেনেকে কি হয়? তেওঁতো যিটো বক্তব্য কৰিছিল, এনাউন্সমেণ্ট এটা কৰিছিল যে মই থকা অৱস্থালৈকে মই মিয়া মানুহ থাকিব নিদিওঁ, তাৰ হেৰি কি ক'ব বিচাৰে? নাই, এইটো কথা তেওঁ এনেকাকে কোৱা নাই। তেওঁ কৈছিল বাংলাদেশী মুছলমান বুলি। আমাৰ ইণ্ডিয়া মুছলমানক তেওঁ বেয়া নাপায়। আৰু কোনে কৈছে মুছলমানে বিজেপিক ভোট নিদিয়ে বুলি? কোনে কৈছে? দিয়ে। আমাৰ ইণ্ডিয়ান মুছলমানে দিয়ে। বাংলাদেশৰ পৰা অহা মুছলমানে নিদিব পাৰে, হয়তো নিদিয়ে। সেইখিনি কথা কৈছে। তেওঁ মানুহক বুজাতে অলপ হয়তো আপোনালোকে বুজাতে অলপ ভুল কৰে না কি কৰে মই বুজি নাপাওঁ। কিন্তু কথাটো হ'ল সেইটো, তেওঁ তেনেকাকে কোৱা নাই। তেওঁ কৈছে আমি বাংলাদেশী